নমস্কাৰ এভৰিৱান। দৰং জিলাৰ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ ফালৰ পৰা এখন বিজ্ঞাপন প্ৰকাশ পাইছে। এই বিজ্ঞাপনত মাত্ৰ এটাই পোষ্ট আছে, সেইটো হ'ল ড্ৰাইভাৰ পোষ্ট। আৰু এই ড্ৰাইভাৰ পোষ্টত আপুনি এপ্লাই কৰিবলৈ হ'লে আপোনাৰ মিনিমাম কোৱালিফিকেশ্যন 8 পাছ হ'ব লাগিব। যদিহে বন্ধুসকল আপুনি 8 পাছ, তেতিয়াহ'লে এই ভিডিঅ'টি আপোনাৰ বাবে, কাৰণ 8 পাছ কেণ্ডিডেটসকলে এই পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু এই পোষ্টত এপ্লাই কৰিবলৈ 8 পাছৰ লগতে ড্ৰাইভিং লাইচেঞ্চ এটা থাকিব লাগিব, LMV ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। আৰু আনৰিজাৰ্ভ কেটেগৰী সকলো কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। SC, OBC, ST চব কেণ্ডিডেটসকলে এই পোষ্টত এপ্লাই কৰিব পাৰিব। এই পোষ্টৰ এগেইনষ্টত চেলাৰী বা ৰেমুনাৰেশ্যন হ'ব 15,000 ৰুপিজ। এপ্লাই কৰি আপুনি চাকৰিটো পোৱাৰ পিছত 15,000 টকা দৰমহা পাব। তো বন্ধুসকল, এই পোষ্টত আপুনি এপ্লাই কৰিব বিচাৰিলে কেনেকৈ এপ্লাই কৰিব? এপ্লাই কৰিব হ'লে আপুনি ষ্টেণ্ডাৰ্ড ফৰ্ম এটা ফিল আপ কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্ম গুগলত পাই যাব, গুগলতো পাই যাব বা যিকোনো কম্পিউটাৰ বা বুক ষ্টলত পাই যাব। ষ্টেণ্ডাৰ্ড ফৰ্ম এখন ল'ব আৰু ষ্টেণ্ডাৰ্ড ফৰ্মটো আপুনি ফিল আপ কৰিব। ফিল আপ কৰি লগতে আপোনাৰ এডুকেশ্যনেল ডকুমেণ্টছ 8 পাছ, লগতে LMV ড্ৰাইভিং লাইচেঞ্চ, এইখিনি আপুনি জেৰক্স কৰি চেল্ফ এটাষ্টেড কৰি ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি দৰং ডিষ্ট্ৰিক্টৰ এই এড্ৰেছত আপুনি ছাবমিশ্যন কৰিব লাগিব। ছাবমিশ্যন কৰাৰ পিছত আপোনাৰ নামৰ এগেইনষ্টত শ্বৰ্ট লিষ্টেড ওলাব। যদিহে আপুনি শ্বৰ্ট লিষ্টেড হয়, তেতিয়া আপুনি ড্ৰাইভিং টেষ্ট দিব লাগিব 40 মাৰ্কছৰ। 40 মাৰ্কছৰ হ'ব ড্ৰাইভিং টেষ্ট, আৰু 40 মাৰ্কছৰ ভিতৰত আপুনি মিনিমাম 30 আপুনি পাবই লাগিব। 30 পালেহে আপুনি ড্ৰাইভিং টেষ্ট কোৱালিফাই হ'ব। ড্ৰাইভিং টেষ্ট কোৱালিফাই হোৱাৰ পিছত আপুনি পাৰ্চনেল ইণ্টাৰভিউ দিব লাগিব। পাৰ্চনেল ইণ্টাৰভিউ হ'ব 60 মাৰ্কছৰ, আৰু 60 মাৰ্কছৰ এগেইনষ্টত আৰু লগতে ড্ৰাইভিং টেষ্ট যিমান দিব, ড্ৰাইভিং টেষ্টৰ এগেইনষ্টত যিমান মাৰ্কছ পাব, ড্ৰাইভিং টেষ্টৰ মাৰ্কছ আৰু ইণ্টাৰভিউ মাৰ্কছ মিলি আপোনাৰ মেৰিট বেচিছ আপোনাৰ চিলেকশ্যন হ'ব। আৰু সেইমতে যদি আপুনি যোগ্য হয়, তেতিয়া আপুনি চাকৰিটো পাব। এই দুটা পদ্ধতিৰে আপুনি চিলেকশ্যন হ'ব পাৰিব। তাৰ লগতে আদাৰ্ছ ক্ৰাইটেৰিয়া আছে, আপোনালোকে টাৰ্মছ এণ্ড কণ্ডিশ্যনবিলাকো চাই ল'ব পাৰিব। ইয়াৰ প্ৰথম টাৰ্মছ এণ্ড কণ্ডিশ্যন, প্ৰথমতে আপুনি চেল্ফ এটাষ্টেড সকলো ডকুমেণ্টছ টেষ্টিমনিয়েল আপুনি চেল্ফ এটাষ্টেড কৰিব, লগতে ড্ৰাইভিং লাইচেঞ্চখিনিও চেল্ফ এটাষ্টেড কৰিব। লগতে যদি আপোনাৰ এক্সপিৰিয়েঞ্চ থাকে, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটো আপুনি গাঁঠি দিব। তাৰ লগতে যদি কাষ্ট চাৰ্টিফিকেট থাকে, কাষ্ট চাৰ্টিফিকেটো আপুনি জেৰক্স কৰি দিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, সেইটো আপুনি জেৰক্স কৰি চেল্ফ এটাষ্টেড কৰি দিব। আৰু আপোনাৰ ফোন নম্বৰটোতো দিবই লাগিব, ইমেইল, হোৱাটছএপ নম্বৰ আৰু ইমেইল নম্বৰ, নহ'লে আপোনাৰ এপ্লিকেশ্যনটো কেঞ্চেল হ'ব পাৰে। ইয়াত স্পষ্টকৈ মেনশ্যন কৰিছে। কেইবাটাও টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, এই টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি আপুনি চাই ল'ব। আৰু কেণ্ডিডেটজনৰ মিনিমাম এজ, বয়সৰ ক্ষেত্ৰত কেণ্ডিডেটজনৰ মিনিমাম এজ 18 ইয়াৰ্ছ, 18 বছৰ হ'ব লাগিব। আৰু মেক্সিমাম 40 বছৰ হ'ব পাৰিব। ইয়াৰ ভিতৰত হ'লে কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। আৰু ডকুমেণ্টছখিনি যেতিয়া নেকি আপুনি শ্বৰ্ট লিষ্টেড হ'ব, শ্বৰ্ট লিষ্টেডৰ সময়ত আপুনি অৰিজিনেল ডকুমেণ্টছ লৈ যাব লাগিব। আৰু আপুনি শ্বৰ্ট লিষ্টেড কেনেকৈ হৈছে নে নাই, আপুনি কেনেকৈ চেক কৰিব, এইটো চেক কৰিব হ'লে ইয়াৰে অফিচিয়েল ৱেবছাইট আপুনি চেক কৰিব লাগিব। অফিচিয়েল ৱেবছাইটটো মই আপোনাক কৈ আছোঁ যে ইয়াৰ অফিচিয়েল ৱেবছাইটটো হ'ল dorong.dccourt.gov.in। এই ৱেবছাইটতে আপোনাৰ শ্বৰ্ট লিষ্ট হেং কৰিব, এইটো চাই থাকিব লাগিব। নতুবা আপোনাৰ ইমেইলতো হয়তো দি দিব পাৰে, ইমেইলো চেক কৰি থাকিব। বন্ধুসকল, এতিয়া আলোচনা কৰিম এই পোষ্টত আপুনি এপ্লাই কৰিব বিচাৰিলে আপুনি অহা 30 মে'ৰ আগতেই এপ্লাই কৰিব, কাৰণ 30 মে' আপ টু 30 মে'ৰ 4টা বজালৈকে, 4 PM লৈকে অফিচ খোলা থাকিব। তাৰ আগতেই আপুনি এপ্লাই কৰিব লাগিব। আৰু অফিচত গৈ ড্ৰপ বক্সত আপুনি আপোনাৰ ডকুমেণ্টছখিনি ছাবমিশ্যন কৰিব, বা আপোনাৰ ফাইলটো জমা দি আহিব। আৰু যেতিয়া নেকি আপুনি অফিচত যাব, অফিচ এড্ৰেছটো এইটোৱে দিব, ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি দৰং ডিষ্ট্ৰিক্ট মঙলদৈ। এই এড্ৰেছ কৰি আপোনাৰ ফাইলটো ৰেডি কৰি ড্ৰপ বক্সত পেলাই থৈ আহিব। অহা 30 মে'ৰ ভিতৰত আপুনি ছাবমিশ্যন কৰিব লাগিব। আৰু ছাবমিশ্যন কৰাৰ পিছতে আপোনাক শ্বৰ্ট লিষ্টৰ আপুনি ছাবমিশ্যন কৰাৰ পিছত আপুনি শ্বৰ্ট লিষ্টৰ কাৰণে ৱেইট কৰিব লাগিব। আৰু শ্বৰ্ট লিষ্টটো এই ৱেবছাইটতে পাব্লিছ কৰিব। আৰু কোনো ধৰণৰ ইণ্ডিভিজুৱেল কল লেটাৰ, ইয়াত আপোনাক স্পষ্টকৈ কৈছে, কোনো ধৰণে ইণ্ডিভিজুৱেল কল লেটাৰ উইল বি ইছ্যু, কোনো ধৰণে ইণ্ডিভিজুৱেল কল লেটাৰ ইছ্যু নকৰে। আপুনি ৱেবছাইট চেক কৰি থাকিব লাগিব। কেণ্ডিডেট আৰ এডভাইজ টু ভিজিট দ্য অফিচিয়েল ৱেবছাইট ৰেগুলাৰলি ফৰ দ্য আপডেটছ। তো আপুনি এপ্লাই কৰাৰ পিছত ৰেগুলাৰলি আপুনি ৱেবছাইটটো চাই থাকিব লাগিব। আপুনি কোনদিনা দিয়ে আপুনি ডেইলি চাব লাগিব। এবাৰ হ'লেও আপুনি ৱেবছাইটটো চেক কৰিব, কাৰণ শ্বৰ্ট লিষ্টটো তাতে হেং কৰিব, তাতে পাব্লিছ কৰিব। কাৰণ কোনো ধৰণৰ স্পষ্টকৈ কৈ দিছে, কোনো ধৰণৰ ছেপাৰেট কল লেটাৰ ইছ্যু নকৰে। তাৰ কাৰণে আপুনি নিজে চাই থাকিব লাগিব।
তো এই টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি আপোনালোকে এপ্লাই কৰাৰ আগতে গোটেই টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি আপোনালোকে চাই ল'ব, কাৰণ এপ্লাই কৰাৰ আগতে টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি চোৱাৰ খুবেই দৰকাৰ। আৰু আপুনি যদি এইখিনিত আপুনি যদি যোগ্য বুলি ভাবে তেতিয়া আপুনি এপ্লাই কৰিব, নহ'লে আপোনাৰ এপ্লিকেশ্যনটো এনেই ৰিজেক্ট হ'ব, অযথা সময় নষ্ট হ'ব, পইচা খৰচ হ'ব। তাতকৈ আপুনি এপ্লাই কৰাৰ আগতে ভাবি চিন্তি এপ্লাই কৰিব। তো এইটো আছিলে দৰং ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ ফালৰ পৰা ড্ৰাইভাৰ পোষ্টৰ বিজ্ঞাপন। এই বিজ্ঞাপন সম্পৰ্কে আপোনালোকে জানিলে এনেকুৱা ধৰণৰ বিজ্ঞাপনৰ আপডেটবিলাক মই ডেইলি আপডেট দি থাকিম। মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।